যথেষ্ট ব্যস্ততাৰ মাজত আমাক সময় দিছে বিহুৰ বতৰত কেনেকুৱা ধৰণৰ আয়োজন চলিছে হয় আচলতে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আমি স্নেহ শ্ৰদ্ধা জনাইছোঁ ভক্তি ভৰা সেৱা জনাইছোঁ আৰু বিহুৰ উল্লেখ জনাইছোঁ লগতে আপোনাৰ লগতে প্ৰতিদিন টাইমৰ সমূহ পৰিয়ালবৰ্গলৈ বিহুৰ উল্লেখ জনাইছোঁ হয় আচলতে অন্য বছৰৰ দৰে এইবছৰ আমি নপুৰণি গীত লৈ কঁকালত টঙালি বান্ধিছোঁ অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে অনুষ্ঠান কৰিবৰ কাৰণে খুব ভাল লাগিছে আন বছৰৰ দৰে এইবছৰ ভাল লগা এটা বতৰ আৰু মানে আমি সাজু হৈছোঁ সম্পূৰ্ণ ৰাইজক নচুৱাবলৈ আৰু চয়নিকা বা ঠিক তেনেকৈ বিপিন দাই কোৱাৰ নিচিনাকৈ সমূহ অসমবাসী ৰাইজক মই বিহুৰ শুভেচ্ছা জনাইছোঁ গতিকে ন পুৰণি গীতেৰে আমিও আমাৰ অনুষ্ঠান একেদৰে থাকিব আৰু এইবাৰ আচলতে কি হয় পুৰণি ছিংগাৰখিনি তেনেকৈ গান আমি গোৱা নাযায় আমি মঞ্চতে গাবলৈ পাওঁ গতিকে যেনেকৈ আমাক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জয়ন্ত হাজৰিকাদেৱৰ গতিকে সেইখিনি আমি গান লৈ পেলাই লগতে নিজৰ গানবোৰ আছেই গতিকে নিজৰ গানবোৰতো কেতিয়াও শেষ নহয় আচলতে গতিকে তেখেতসকলৰো আমি গান গাব লাগিব জীয়াই ৰাখিব লাগিব গতিকে ঠিক তেনেকৈ আমি সাজু হৈছোঁ আৰু বহুখিনি কথা পাতিম যিহেতু আমাৰ অনুষ্ঠানটো যথেষ্ট সময় পাম বিপিন দা প্ৰথম এটা গানেৰে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ কি গান শুনাব মই প্ৰথমতে ৰহেদৈ গীতটো গাইছোঁ মোৰ অসমৰ ৰাইজে আঁকোৱালি লৈছিলে গীতটো লিখিছিলে অসমৰ জনপ্ৰিয় শিল্পী আমাৰ ককাইদেউ মোৰ গুৰু লোহিত গগৈদেৱে তেখেতে এই গীতটি নিজে লিখি গান কৰিছিলোঁ কিন্তু ৰাইজে ভবা ধৰণে আঁকোৱালি নোলোৱাৰ কাৰণে গীতটি গাবলৈ দিলে ৰাজীৱ শদিয়াক ৰাজীৱ শদিয়াৰ কথা ওলাইছে তেওঁ আমাৰ মাজত নাই এতিয়া অসমৰ ৰাইজক কন্দুৱাই চিৰদিনৰ বাবে তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল তেওঁক আচলতে গীতটি লোহিত ককাইদেৱে গাবলৈ দিছিলে তাৰপিছত তেওঁ যেতিয়া গীতটি কৰিছিলে তেতিয়া মই অকণমান পইচাও দিছিলোঁ ৰাজীৱ বৰ ধুনীয়া গীত এইটো ভালদৰে কৰা কিন্তু ভবা ধৰণে সেইবাৰো হৈ নুঠিলে তাৰপিছত ৰাজীৱ আৰু লোহিত ককাইদেৱে ক'লে যে বিপিন তুমি এই গীতটো গোৱা মই তেতিয়া নিজৰ শৈলীৰে মই লিখি লৈছিলোঁ গীতটো তাৰপিছত মই গীতটো কৰিছিলোঁ আৰু অসমৰ ৰাইজে আঁকোৱালি লৈছিলে গীতটো সেইটো গীতেৰে হয় 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 কিছু ভালে কৈ সারে গামা পা 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 কিছু ভালে কৈ এইবাৰ মই গায়ক হম এইবাৰ ময়ো গায়ক হম মা কসম এইবাৰ গায়ক হমেই হম ৰহেদৈ ডাঙৰ গায়ক হম কাণ তুলি পিন্ধি লম টিকনিডাল ৰাখি লম জোতা ৰঙৰ দুপাত জোতা ময়ো পিন্ধি লম ৰহেদৈ ডাঙৰ গায়ক হম ৰহেদৈ সারে গামা পা 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 কিছু ভালে কৈ হৰি নাম কৰ গীত বিহু নাম কৰ গীত এইবিলাক ফাংচনত গাই থাকিলে কি হ'ব অসমীয়া মানুহেই উপলুঙা কৰিব ঢোলখোল নেগেৰা গীটাৰী দতৰা এইবিলাক ফাংচনত বজাই থাকিলে নহ'ব এইবিলাক বজালে কোনে কঁকাল ভাঙিব ৰেপ চং গাই দে ড্ৰাম ছেট বজাই দে দুদিনতে বনি যাবি ডিজে 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 বিষ্ণুজ্যোতি পাৰ্বতীৰ কেঁচা মাটিৰ গীতবোৰ বুকুতে নুকুৱাই থম নেগাওঁ মই নেগাওঁ এইবাৰ লাভলি ভৰ্তি গাম এইবাৰ ব্লিচিং পাউডাৰ গাম এইবাৰ তপিনা ডাঙচাই বিয়া পাতিবি গাম ৰহেদৈ সারে গামা পা 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 কিছু ভালে কৈ মুগা চোলা চুৰিয়া গুটি ফুলৰ গামোচা এইবিলাক সাজ পিন্ধি গান গালে নহ'ব এইবিলাক পিন্ধিলেতো সৰু গায়ক বুলিব আৰত কানি ফুলি পিন্ধিবই লাগিব ফটা ফটা জিন্স পেণ্ট কলা কলা চশমা এইবিলাক নিপিন্ধিলে আজিকালি নহ'ব ৰঙা ৰঙা পানী টুপি পাৰ মানে কিনিলে ৰেপ চং গাই দে ড্ৰাম ছেট বজাই দে দুদিনতে বনি যাবি ডিজে ডিজে ডিজে
লাগিব পিছে নেগাওঁ মই নেগাওঁ মন কাম জুৰুৱা আয়তীৰে বিয়া নাম গাঁও লাগিব পিছে নেগাওঁ মই নেগাওঁ সেই উলংগ দেশতে কাপোৰৰ কিনো সকাম এইবাৰ বিহুতলি দেৱ সংগ্ৰাম এইবাৰ বিহুতলি পপ সংগ্ৰাম সেই লাখে লাখে টকা পাম সেই দুদিনৰ পিছতে তোকে বিয়া কৰি অসমেৰি গুচি যাম সেই অসমেৰি গুচি যাম চাৰে কাম পা শিকিছো ভালেকৈ কলখাৰ মোৰ হৰ আজিকালি কাম নাই ষ্টেজৰ গান গাই ডিঙি ফালি লাভ ট্ৰেপ টাইপ লগাই দে ডিজে বজাই দে ভূত জোতা লৰাই দে এক্টিং কৰি দে ডেকা বুঢ়া সকলোৱে মাৰি দিব ডেন্সিং দুদিনতে বস্তুটো অসমৰে সানিছিল ইয়াৰি গ'লে গুটি চেপি চাই থকা হাঁহি মাৰি যাওক গ'লে জহনামে অসমৰ সংস্কৃতি যাওক গ'লে জহনামে অসমীয়া জাতি হাই এই ৰহে তই চাৰে কাম পা শিকিছো ভালেকৈ খুব সুন্দৰ আচলতে আৰম্ভণিটোৱে যথেষ্ট বিশেষ হৈছে আৰু ইয়াত আচলতে যিকেইটা শব্দ আছে এই শব্দকেইটাই আচলতে বৰ্তমানৰ ছবিখনক উপস্থাপন কৰিছে চয়নিকা বা আপোনাৰ জৰিয়তে প্ৰথমটো গীত শুনিব বিচাৰিম কি শুনাব বতৰত আচলতে কি হৈছে এই গানটো গোৱাৰ মোৰ টাইম হৈছে গামোচা কেছেটত গাইছিলোঁ অনুপম দাই লিখা গান এটা খুব ধুনীয়া আৰু এক্টিং কৰিছিলে সামন্তিকা শইকীয়াই আৰু এই গানটো আচলতে আজি বহুত দিনৰ পৰা মানে কি পুৰা ৰিলছবিলাক আজিকালি ৰিলছবিলাক ওলাইছে নহয় ইমানেই ট্ৰেণ্ডিঙত আছে তাৰমানে এই গানটো আৰু মই ভাবিছোঁ এই গানটো চাগে যিহেতু ৰাইজে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে বহুত বছৰৰ মূৰত গোৱাটো টাইম হ'ল এই গানটো গোৱাৰ কিন্তু মই ভাবিছোঁ এই গানটো চাগে ভাল পাব চাগে নেকি গালে মই সেইকাৰণে গাইছোঁ দেই
গানটো বহুত ভাল লাগে আচলতে গানটো আৰু আপোনাৰ কণ্ঠত আচলতে গানটোৱে প্ৰাণ পাই উঠিছে বহুত ধুনীয়া আৰু ইমান ধুনীয়াকে ৰিলচ বিলাক কৰিছে নহয় মোৰে নিজে বহুত ভাল লাগিছে হয় বিপিন দা আৰু এটা কথা এই মুহূৰ্তত আমি উনুকিয়াব লাগিব আপুনি যি ধৰণে আচলতে বিহুৰ চৰ্চা কৰি আহিছে দীৰ্ঘ সময় ধৰি আপোনাৰ ল'ৰাও কিন্তু ব্যতিক্ৰম নহয় এয়া তনয় আমি চিনাকি কৰি দিব বিচাৰিছো তনয়ক আৰু তনয় খুব সুন্দৰকৈ আছে সৰু অৱস্থাৰ পৰাই এই দিশটোৰ লগত একাত্ম হৈছে আৰু তনয় খুব ডাঙৰ হ'ল আচলতে আমি সৰুতে দেখিছিলো আৰু তনয় সেই অব্যাহত ৰাখিছে নিজৰ ধাৰাটো অব্যাহত ৰাখিছে তনয় আৰু বিপিন দা আচলতে সি এতিয়া কেনেধৰণে এই দিশটোক আঁকোৱালি লৈছে সি সৰুৰ পৰাতো বজাইছিলে আমাৰ মনত আছে যেতিয়া প্ৰটিন ড্ৰাইভত প্ৰথম আহিছিলে তেখেতক তেওঁক মানে ধুতি পিন্ধাই দিছিলে আমাৰ প্ৰটিন ড্ৰাইভৰ এডিটৰশ্বিপ মানে আমাৰ শইকীয়া ছাৰে নিতুমণি শইকীয়াদেৱে একদম ধুনীয়াকৈ ধুতিখন পিন্ধাই পিনি ইয়াত মানে শ্ব' কৰাইছিলে মনত আছে আৰু তেতিয়াৰ পৰা তেওঁ গাই আছে বজাই আছে আমাৰ লগত কিন্তু মাজতে অলপ সমালোচনা হৈছিলে সেই সমালোচনাবোৰ হ'ব নালাগে আচলতে সমালোচনা বোলা বস্তুটো বেয়া মিছাকে সমালোচনা কৰিছিলে এইবিলাক শুদ্ধ নহয় আচলতে যে ল'ৰাটো বিপিন চাওডাঙে ল'ৰাটো লৈ ধন ঘটিছে ধন ঘটি ফুৰিছে সেইটো আচলতে আমি ইতিবাচক ধৰণে ল'ব লাগে আজিকালিৰ প্ৰজন্মই এনেধৰণে অসমীয়াৰ যিটো আচলতে ধাৰা সেই ধাৰাটোক নলৈ পেলাই কিছুমান আধুনিকতাৰ পৰশত বিপথগামী হয় তাৰ পৰিৱৰ্তে যে অসমীয়া সমাজ ব্যৱস্থাৰ লগত একাত্ম হৈছে আজিৰ প্ৰজন্ম সেইটো নিশ্চিতভাৱে আদৰণীয় বিষয়বস্তু আৰু সি এবাৰ অনুষ্ঠান আপোনাৰ লগতে থাকিব এইবাৰ কৰিবহি বহু বছৰ কৰা নাছিলে সি এইবাৰ পুনৰ মানে তেওঁৰ ক্লাছবিলাকো প্ৰায় শেষ হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মিডিয়া টেকন'লজি কৰ্চটো কৰিলে 3 বছৰীয়া এটা কৰ্চ আৰু সেইটো কৰাৰ পিছত এইবছৰ অলপ সি ৰেষ্ট পাইছে গতিকে এইবছৰ তাৰ লগত মানে ভাবিছোঁ আৰু লৈ যাম বুলি আৰু চয়নিকা বা মই আপোনাৰ কাষলৈ আকৌ যাব বিচাৰিছোঁ এইবাৰ বিহুৰ অনুষ্ঠান কেনেধৰণে ৰাখিছে একেধৰণৰ নিচিনাকে ৰাখিছোঁ আৰু 15 তাৰিখৰ পৰা মোৰ ষ্টাৰ্ট আৰু আচলতে 12 তাৰিখৰ পৰা মোৰ ষ্টাৰ্ট কিন্তু বিশেষকৈ আমাৰ যিহেতু বহাগৰ 1 তাৰিখৰ পৰা আগৰ নিচিনাকে যেনেকে কৰোঁ আৰু ঠিক তেনেকে আমাৰ চলি আছে আৰু আচলতে ৰঙালী বিহু বুলি ক'লে অসমীয়াৰ মন প্ৰাণবোৰ কিবা এটা বেলেগ হৈ যায় মন আচলতে উগুল থুগুল আমাৰ মনবোৰ উগুল থুগুল হয় দেই আৰু আপোনালোকৰ এটা কাৰণেই ভাল লাগে আপোনালোকে যিটো দিশ বাছি লৈছে এই দিশটোৰ লগত থাকি আচলতে বিহু উদযাপন কৰা হয় যদিও কেতিয়াবা এনেকুৱা এটা পৰিৱেশ হয়তো আপোনালোকে পাইছে প্ৰায়ে নিজৰ ঘৰখনৰ পৰা আঁতৰি থাকিব লগা হয় কিন্তু ৰাইজৰ যিটো বিহুৰ সৈতে একাত্মবোধ সেই বস্তুটো আপোনালোকে হয়তো বেছিকে পায় গতিকে ক'ৰবাত নহয় ক'ৰবাত ঘৰখনৰ পৰা আঁতৰি থাকিলেও বিহুটোক কিন্তু আপোনালোকে বিহুটোতো আমি সদায় গাওঁ মানে প্ৰতি মানে গোটেই বছৰটো আমি বিহু গাওঁ কাৰণ যেতিয়া আমাৰ শ্ব' থাকে যিকোনো অনুষ্ঠান থাকে মানে কি ধৰ্মীয় অনুষ্ঠান বা যিকোনো অনুষ্ঠান আমাৰ থাকে আমাৰ বিহুটো সদায় থাকেই তাৰমানে আৰু আপোনালোকে এটা বস্তু মন নিশ্চয় কৰিছে আপোনালোকে বেলেগ অনুষ্ঠানতো শেষত কিন্তু বিহুৰে সামৰিব বিহু গাবই লাগিব বাসুদেৱ পূজা পাতে শংকৰ উৎসৱ পাতে তাত কিন্তু লাষ্টত ৰাইজে বিহু বিচাৰে বিহু গাবলগীয়া হয় আৰু আমাৰ মুখত বিহুৱে বিচাৰিব ক'ত বিচাৰিব